মুকলমৰ কান্দাবাৰীত অঘটন বিদ্যুৎ পৰিৱেশী তাঁৰত লাগি এজন লোকৰ মৃত্যু নলবাৰী জিলাৰ মুকলমৰ কান্দাবাৰীত অঘটন বিদ্যুৎ বিভাগৰ গাফিলতিৰ ফলত মৃত্যু হয় এজন বৃদ্ধ লোকৰ বিদ্যুৎ বিভাগৰ বিদ্যুৎ পৰিৱেশী তাঁৰত লাগি ১ নং কান্ধবাৰী গাঁৱৰ খলিলুৰ ৰহমানৰ মৃত্যু হয় বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে মাটিৰ পৰা ৩ ফুট ওপৰেৰে যোৱা ১১,০০০ ভল্টৰ বিদ্যুৎ পৰিৱেশী তাঁৰত লাগি অকাল মৃত্যু সাৱটি লয় বৃদ্ধ লোকজনে বাৰম্বাৰ বিদ্যুৎ বিভাগক জনোৱাৰ পিছতো আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত এজন লোকে অকাল মৃত্যু সাৱটি ল'ব লগা হোৱাত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ ঘটনাস্থলীত মোকালমো আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে চৰকাৰ তথা প্ৰশাসন উপস্থিত তদন্ত কৰি বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী জনায় স্থানীয় লোকে অসমৰ প্ৰত্যেকটো বিভাগ বৰ্তমান কোনো এটা দুৰ্ঘটনা সংঘটিত নোহোৱালৈকে সাৰ নাপায় বিদ্যুৎ বিভাগৰ হেমাহি আৰু গাফিলতিৰ বাবে আপোনালোকে আজি আহি ইয়াত দেখিবলৈ পাইছে আজি বৃদ্ধ এজন মানুহ আমাৰ ১ নং কান্ধবাৰী গাঁৱৰ খলিলুৰ ৰহমান তেখেতৰ আজি মৃত্যুক সাৱটি ল'বলগীয়া হ'ল বিদ্যুৎ বিভাগক আমি বাৰে বাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছিলোঁ আমি বিদ্যুৎ বিভাগৰ কৰ্মৰত প্ৰত্যেকজন ব্যক্তিক আমি কৈছিলোঁ যে ইয়াত ১১,০০০ যিটো ভল্টেজৰ তাঁৰ এই তাঁৰৰ যিটো একেবাৰে প্ৰায় ৩ ফুটমান ওপৰত আছে তাঁৰ গতিকে বৃদ্ধ মানুহ তেখেতে আজি কিবা কামৰ কাৰণে আহিছিলে আহি কিনে ইয়াতে মানে তেখেতে ইমান ভালদৰে দেখা নাই আহি তেখেতে ইয়াত কাৰেণ্টৰ তাঁৰৰ লগত লাগি তেখেতে আজি জীৱনটো শেষ কৰিলে গতিকে আমি অসমৰ বিদ্যুৎ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী মহোদয়ে অতি শীঘ্ৰে ইয়াৰ এটা ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগে এই পৰিয়ালটোৰ ওপৰত আৰু ইয়াত অতি শীঘ্ৰে বিদ্যুৎ বিভাগে আহি ইয়াৰ ব্যৱস্থাটো কৰিব লাগিব অন্যথা আমি এই গাঁৱৰ বাসী ৰাইজে তীব্ৰ প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম ধন্যবাদ যিটো অসমৰ বিদ্যুৎ বিভাগ সেইটো এক প্ৰকাৰ অসমত গুণ্ডাৰাজ চলাই আছে বুলি ক'লে ভুল নহ'ব যিটো সময়ত স্মাৰ্ট মিটাৰক লৈ গোটেই অসমত কেনেকুৱাকৈ মানে প্ৰতিবাদ চলি আছে তাৰ মাজতে চাওক আপোনালোকে নলবাৰী জিলাৰ মোকালমা থানাৰ অন্তৰ্গত ১ নম্বৰ কান্ধবাৰী গাঁৱত চাব ৩,৩০,০০০ যিটো তাঁৰ একেবাৰে মাটিৰ পৰা মাত্ৰ ২ ফুট ওপৰত আছে ইয়াত মানে এই গাঁৱৰে এজন বাসিন্দা খলিলুৰ ৰহমান আজি কিবা কামৰ কাৰণে আহিছিল এই তাঁৰৰ লগত স্পৰ্শ হৈ ফালে মৃত্যুবৰণ কৰে মাত্ৰ এই হেমাহিৰ ফলত অসম বিদ্যুৎ বিভাগৰ হেমাহিৰ ফলত এজন নিৰীহ লোকে মৃত্যুবৰণ কৰিবলগীয়া হৈছে বিদ্যুৎ বিভাগক আমি বাৰম্বাৰ অভিযোগ জনাই আহিছোঁ যে আমাৰ ইয়াত খুঁটাৰ একেবাৰে অৱস্থা বেয়া একেবাৰে তাঁৰখিনি তলত পৰি আছে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই আমি চৰকাৰ তথা প্ৰশাসনক এইটোৱে দাবী জনাওঁ যে এনেকুৱা ঘটনা আৰু দ্বিতীয়বাৰ যাতে অসমত নহয় আমাৰ এই অঞ্চলত বুলি নহয় গোটেই অসমত এনেকুৱা ঘটনা নহয় এইখিনি দাবী জনাওঁ আৰু পৰিয়ালে মানে ক্ষতিপূৰণৰ বাবে আমি দাবী বিচাৰিছোঁ মুকলমৰ পৰা আমজাদ হুছেইনৰ ৰিপৰ্ট দ্য ক্ৰছ টাইমছ